সংবাদমেল পতাৰ মূল কাৰণটো হ'ল যে আজি আমাৰ ইয়াতে চিৰাং জিলাত বিটিআৰৰ 4টা ডিষ্ট্ৰিক্টৰ যি আমাৰ কৰ্মী নেতাসকল সিহঁতে ইয়াতে উপস্থিত হৈছে। আমি জয় ভাৰত পাৰ্টিৰ বিষয়ে আলোচনা কৰিছোঁ। আগন্তুক সময়ত বিটিআৰ ইলেকশ্যনৰ বিষয়ে আলোচনা হ'ল আমাৰ। আমি বিটিআৰ ইলেকশ্যনত কিমানখন সমষ্টিত আমি খেলিম সেইটো লৈ কিনে আমাৰ আলোচনা হ'ল। আমি 40টা সমষ্টিত আমি কেণ্ডিডেট দিম যে আমাক ইয়াতে মানে ৰাইজই আমাক আকলি লৈছে। যিখিনি সহায় সহযোগিতা পাব লাগিছিল ৰাইজৰ পৰা আমি সেইখিনিতো সহায় সহযোগিতা আমি পাইছোঁ। সেইটো লৈ কোনো মানে আমাৰ কিবা নাই। আমাৰ জয় ভাৰত পাৰ্টিৰ পৰা আমি যি ৰাইজৰ কিবা আছে মানে ক'বলগীয়া আছে সেইবিলাক ৰাইজৰ পৰা প্ৰশ্ন কৰি আছোঁ। ৰাইজৰ কি পাইছে কি পোৱা নাই। আগত যি আমাৰ যি চৰকাৰ নামত পৰিৱৰ্তন চৰকাৰ বুলি কৈ কিনে পৰিৱৰ্তন চৰকাৰৰ নামত আমাৰ প্ৰমোদ বড়োই যি কৰিলে UPPL চৰকাৰে আজিলৈকেতো কোনো পৰিৱৰ্তনেই হোৱা নাই বিটিআৰ এৰিয়াত। সেইটো লৈ কিনে আমাৰ যি আলোচনা এতিয়া বিটিআৰ এৰিয়াত আগন্তুক সময়ত ইয়াতে যি ডাবল ইঞ্জিন চৰকাৰ চলে যিহেতু একো কাম কৰিব নোৱাৰিলে। এতিয়া ৰাইজৰ বিকল্প এটাই কিবা হৈ আছে। এতিয়া জয় ভাৰত পাৰ্টিক লৈ কিনে প্ৰত্যেক ৰাইজৰ মাজত মানে আশাৰ এটা বতৰ আহি আছে যে আগন্তুক সময়ত প্ৰত্যেক ৰাইজে মানে আমাৰ জয় ভাৰত পাৰ্টিক আকোৱালি ল'ব। আমাৰ চিন্তা এইটোৱে, ভাৱধাৰণা সেইটোৱে, মানে প্ৰত্যেকৰে সম বিকাশ সম অধিকাৰ সম উন্নয়নৰ ক্ষেত্ৰত আমি জয় ভাৰত পাৰ্টিৰ পৰা প্ৰত্যেক জাতি জনগোষ্ঠীক একেলগে লগত লৈ কিনে আগবাঢ়ি যাম বুলি আমি জয় ভাৰত পাৰ্টিৰ পৰা আমি আশাবাদী। বিটিআৰত আপোনালোকে নিৰ্বাচন খেলিব ওলাইছে। বিটিআৰবাসী আপোনালোকক কিহৰ কাৰণে ভোট দিব, কিহৰ কাৰণে আকোৱালি ল'ব বুলি ভাবিছে আপুনি? আমাৰ মেইনলি ইছ্যুটো হ'ল উন্নতি। কাৰণ যিখিনি কথা দিছিলে আগন্তুক ডাবল ইঞ্জিন চৰকাৰে সেইখিনি একো কাম নহ'ল বিটিআৰত। এতিয়া বিটিআৰত যি উন্নতি নোহোৱাৰ কাৰণে ৰাইজে এটা বিকল্প পথ বাছি ল'বলৈ বাধ্য হৈছে। সেই বিকল্প পথটো হ'ল জয় ভাৰত পাৰ্টি। জয় ভাৰত পাৰ্টিয়ে আগন্তুক সময়ত ৰাইজৰ যি আশা সেইটো পূৰণ কৰিব পাৰিব বুলি আমাৰ এটা আশাবাদী আছে। আমি আশাও কৰিছোঁ। তাৰ কাৰণে ৰাইজে আজি নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, জয় ভাৰত পাৰ্টিত জইন হ'ব ধৰিছে। আগন্তুক সময়ত পৰৱৰ্তী সময়ত মানে আপোনালোকক এইটো জনাই দিয়া হ'ব যে বিটিআৰত আমি কি প্লেন পলিচি লৈ কিনে কামটো কৰিম নেক্সট কিবা এইটো আপোনালোকক জনাই দিয়া হ'ব। আচলতে বিটিআৰত দুটাকৈ আঞ্চলিক দল UPPL তো ৰাজনীতি দল হিচাপত প্ৰত্যেকে প্ৰত্যাহ্বানটো দিব। কিন্তু আমি ভাবোঁ আমাৰ যিখিনি কাম কৰিবলগীয়া আছে আমি সেইখিনি কামটো কৰিলে সিমান এটা কিবা নপৰিব। আমাক যিখিনি মানে সহায় সহযোগিতা ৰাইজৰ পৰা পাবলৈ সক্ষম হৈ আছোঁ তাতে আমি বুজি পাইছোঁ যে আমাৰ কামটো মানে সহজ হ'বলৈ গৈ আছে। যিটো মানে যিখিনি এতিয়া চৰকাৰ চলি আছে চৰকাৰে কোনো ৰাইজক মানে উন্নতিৰ কাম কাজ একো দিব পৰা নাই। খালি মানে মুখৰ মানে জবানত মানে শেষ হৈ আছে। হাগ্ৰাম মহিলাই বাৰে বাৰে এটা কথা কয় যে BPF এইটো প্ৰত্যেক পলিটিকেল পাৰ্টিয়ে নিজৰ দলটোক মানে 1 নম্বৰ বুলি প্ৰত্যেকে কয়। এইটো আগন্তুক সময়ত যেতিয়া ইলেকশ্যন হ'ব তেতিয়া ৰাইজেহে এইটো ক'ব